আজি ৰাতিপুৱা 7টামান বজাত মোৰ ভতিজা সুদীপ চন্দ্ৰ সৰকাৰ মোক লগ ধৰাৰ কাৰণে আহে। তাৰ ৰাস্তাতে দেখল, বাটতে লগ হ'ল, ক'লে মোৰ মোবাইলত এটা ভইচ চেঞ্চাৰ আহিছে, বস্তুটো অলপ সন্দেহজনক। মই বস্তুটো চালোঁ। বাংলাদেশৰ কুখ্যাত মৌলবাদী সংগঠন জামাতি ইছলামী ভইচ চেঞ্চাৰ পঠাইছে যে আপুনি আৰু আপোনাৰ অচিয়ে মিলি আমাৰ মানুহবিলাকক ধমকি দি আছে, গতিকে এইটো বস্তু যদি আপোনালোকে এতিয়াই নিৰাময় নকৰে বা বাদ নিদিয়ে, তেতিয়াহ'লে কিন্তু আপোনাৰ ঘৰ বাৰী জ্বলাই দিয়া হ'ব আৰু আপোনাৰ দেশকো ধ্বংস কৰি দিয়া হ'ব। এনেকৈ ভাবুকি দি মানে ভইচ চেঞ্চাৰ পঠাইছে। এই বস্তু মই চালোঁ। তাৰপিছত মই ক'লোঁ যে ঠিক আছে, তুমি যোৱা থানাত এটা কমপ্লেইন এটা দিয়া। তাৰপিছত ঘৰত গ'লোঁ। মই যে মোৰ এটা সন্দেহ লাগিল, মই কৈছোঁ মোৰ তাত আছে নেকি চাওঁ। তো মোৰ মোবাইলটা খুলি ময়ো দেখিলোঁ ছেইম একে নম্বৰৰ পৰাই ছেইম একে কথাটোৱে লিখি দিছে। তাৰপিছত মই ৰাতিপুৱা আহিলোঁ, অচি ছাৰক লগ নাপালোঁ যদিও, এতিয়া আহিলোঁ, আহি কমপ্লেইনটো দিলোঁ। এতিয়া বিহিত ব্যৱস্থা আমাৰ পুলিচ প্ৰশাসনে কৰিব বুলি মোৰ বিশ্বাস। মোৰ সন্দেহ হৈছে যে আমাৰ ইয়াৰ কোনো মানুহ ইয়াৰ লগত জড়িত নহয়। মোৰ নম্বৰটো কেনেকৈ পাব? নিশ্চয় কোনো মানুহে ইয়াৰ লগত জড়িত হৈ আছে। মোৰ নাম অমূল্য কুমাৰ ৰায়। মই আচলতে ভাৰতীয় জনতা পাৰ্টিৰ গোলগঞ্জ মণ্ডলৰ সাধাৰণ সম্পাদক। মোৰ মোবাইলত এনেকৈ আহিব বুলি মই আশা কৰিব পৰা নাছিলোঁ। ঘটনাটো অলপ দুঃখজনক আৰু বৰ বেয়া লাগিছে। যোৱাকালি সন্ধিয়া মই মোবাইলটো খুলি যেতিয়া হোৱাটছএপ চালোঁ, দেখিলোঁ এটা অচিনাকি নাম্বাৰ, এইটো বাংলাদেশৰ কোড নাম্বাৰে আৰম্ভ। এইটো হোৱাটছএপটো খুলি দেখিলোঁ কিছুমান ভইচ মেছেজ পঠাইছে আৰু মেছেজবোৰত জামাতে ইছলামী এইটো কিবা এটা সংগঠনে মানে ভয় ভীতি প্ৰদৰ্শন কৰিছে আৰু সিহঁতে কেইবাটাও SMS পঠাইছিল। এইটো SMS কেইটা শুনিলোঁ যে আপুনি প্ৰেচিডেণ্টৰ লগত নাইবা থানাৰ অচিৰ লগত গৈ বস্তুটো যদি চেক নকৰে, গোটেই ভাৰতৰ নাম্বাৰ আমাৰ ওচৰত আছে, কথা বেলেগ হ'ব। এইটো ঠাই মেনশ্যন কৰি কোৱা নাই, গোলগঞ্জ এনেকুৱা কোৱা নাই। ভইচ মেইলটোত কৈছে, এটা ভইচত কৈছিল যে আপোনাৰ থানাৰ অচি নাইবা বিজেপিৰ প্ৰেচিডেণ্টৰ লগত এই SMS-টো চেক কৰি ল'ব, নহ'লে বিপদ হ'ব। আপোনাৰ পৰিচয়? মোৰ নাম শ্ৰী সুদীপ চন্দ্ৰ সৰকাৰ। মোৰ ঘৰ লক্ষীমাৰী ৩য় খণ্ড। মই এনে মানে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ লক্ষীমাৰী ছেক্টৰৰ প্ৰেচিডেণ্ট হওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।